যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিল। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল। আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিল। তাৰ ডকুমেন্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়। আজি মই এক ষ্টেপ ওপৰত কৈছো। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল। কাৰণ ISI তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল। আৰু গৃহ বিভাগৰ মানে কি? পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল। আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল। গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে। ইয়াত মুখচুপতি একো হোৱা নাই। দুই এটা মই কালি দেখিছোঁ প্ৰাগ টিভি, NK টিভি, কিবা NY টিভি, তেওঁলোকে এইটো এটা ইস্যু বনাই। হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল নিৰাপদ। মানে ইয়াত ল'ৰা ধেমালিৰ কথাই নাই। ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ। আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব। এইটোক লৈ ল'ৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই। মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে, আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে, আজিয়ে তাক ধৰা হ'ব। পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই। গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স। ইলেকশ্যনৰ বাহিৰত, নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন। এপ্ৰিলত ইলেকশ্যন অসমত। গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম, যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে। মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছোঁ, যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে। আৰু মই আজি ডিৰেক্টলি কৈছোঁ যে ইট ইজ এ ক্ল'জলি ৱৰ্কিং, হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট। আকৌ এবাৰ কৈছোঁ, এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয়। পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত, আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগ নহয়, গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল। আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে? যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে, তেতিয়াই নিমন্ত্ৰণ কৰে।